শিৱসাগৰত শংকৰজ্যোতি বৰুৱাৰ পক্ষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বহিৰাগতক সুৰক্ষা দিবলৈ গৈ খিলঞ্জীয়া যুৱকক গ্ৰেপ্তাৰ কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তিৰ কৰ্মীসকলে দৌলমুখ চাৰিআলিত জুমুঠি জ্বলাই শংকৰজ্যোতি বৰুৱাক মুক্তি দিয়ক, বহিৰাগতৰ দপদপনি নচলিব, দুলীয়াজান আৰক্ষী হাই হাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। অচিৰে প্ৰাক্তন ছাত্ৰ নেতাজনক মুক্তি নিদিলে ৰাজ্যজুৰি প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিহাৰী এজাহাৰৰ ভিত্তিত দুলীয়াজানৰ এজন যুৱক প্ৰাক্তন ছাত্ৰ নেতা অসমৰ জনতা নিপীড়িত জনতা আচলতে কণ্ঠ অসমীয়া জাতি আচলতে এজন সংগ্ৰামী সত্তা শংকৰজ্যোতি বৰুৱাক আচলতে যেনেধৰণে নিৰ্মমভাৱে গ্ৰেপ্তাৰ কৰিছে, আজি কোৰ্টলৈ নিয়া সময়ত যেনেধৰণে হাতত হেণ্ডকাফ লগাই লৈ যোৱা হৈছে তেওঁক, এই কাৰ্যত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি চৰকাৰখনক প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ যে শংকৰজ্যোতি বৰুৱাক অনতিপলমে আচলতে মুকলি কৰি দিব লাগিব। বহিৰাগত বনিয়াৰ স্বাৰ্থত, বহিৰাগত বনিয়াক দলিচা পাৰি, বহিৰাগত বনিয়াৰ কমিশ্যনৰ স্বাৰ্থত আচলতে অসমীয়া যুৱকক এনেধৰণে অত্যাচাৰ চলালে নহ'ব। আমি বিগত সময়ছোৱাত বাৰম্বাৰ চৰকাৰখনক প্ৰশাসনক দাবী জনাইছোঁ যে অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আপোনালোকে কিবা এটা কৰক। অসমীয়া জাতিৰ ওপৰত আচলতে এনেধৰণৰ নিৰ্যাতন চলালে কিন্তু আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম। তাৰ পিছতো চৰকাৰখনে অসমীয়া জনতাৰ বাবে, অসমীয়া যুৱকসকলৰ বাবে কোনো ধৰণে কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ আমি লোৱা দেখা পোৱা নাই। আজি শংকৰজ্যোতি বৰুৱাৰ লগত হৈছে, কালিলৈ বেলেগৰ লগত হ'ব, এনেধৰণৰ আচলতে কাৰ্যকলাপ কোনো কাৰণতে মানি লোৱা নহ'ব। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।